মৰমৰ ছাত্ৰ ছাত্ৰীসকল, মই তোমালোক আজি শংকৰদেৱ শিশু নিকেতন বিদ্যালয়ৰ পঞ্চম শ্ৰেণীৰ তোমালোকৰ অসমীয়া বিষয়ৰ 14 নম্বৰ পাঠৰ তোমালোকৰ পাঠভিত্তিক প্ৰশ্নবিলাক উত্তৰবিলাক কৰাই দিবলৈ লৈছোঁ। গতিকে তোমালোকে ভালদৰে মন কৰিবা। এই লেচনটোৰ নাম হৈছে তোমালোকৰ ৰজা ভাস্কৰ বৰ্মা আৰু সেই সময়ৰ অসম। গতিকে তোমালোকে লেচনটো দেখিছা। ইয়াৰ পাঠভিত্তিক প্ৰশ্নবিলাক তোমালোকক মই এতিয়া বহীত তোমালোকক দেখুৱাই দিম। বহীখন তোমালোকে মন কৰিবা। প্ৰথম প্ৰশ্নটো তোমালোকক দিয়া হৈছে ইয়াত, প্ৰাচীন কালত অসমখনক কি বুলি জনাজাত আছিল? মনত ৰাখিবা, এই প্ৰশ্নটো খুবেই ইম্পৰ্টেণ্ট, তোমালোকৰ পৰীক্ষাত আহিব পাৰে। গতিকে তোমালোকে মনত ৰাখিবা, প্ৰাচীন কালত অসমখনক কামৰূপ বুলি জনাজাত আছিল। মনত ৰাখিবা, প্ৰাচীন কালৰ আমাৰ অসমখনৰ নাম আছিল কামৰূপ। ইয়াৰ পিছত নেক্সট প্ৰশ্ন তোমালোকক খ নম্বৰটো চাবা, ভাস্কৰ বৰ্মা কোন বংশৰ ৰজা আছিল? তোমালোকে লিখিবা, আৰু কোন বংশৰ ৰজা আছিল, কোন বছৰত তেওঁ ৰাজপাটত বহিছিল। তোমালোকে লিখিবা, ভাস্কৰ বৰ্মা ভৌম বৰ্মৰ বংশৰ ৰজা আছিল আৰু তেওঁ 594 খ্ৰীষ্টাব্দত ৰাজপাটত বহিছিল। মনত ৰাখিবা। ইয়াৰ পিছত নেক্সট প্ৰশ্নটোলৈ তোমালোকে মন কৰা, কি দিয়া আছে, ভাস্কৰ বৰ্মাৰ পূৰ্বপুৰুষ কোন আছিল? লিখিবা, ভাস্কৰ বৰ্মাৰ পূৰ্বপুৰুষ ৰজা নৰকাসুৰ আছিল। মনত ৰাখিবা, পূৰ্বপুৰুষ আছিল নৰকাসুৰ। গতিকে ইয়াৰ পিছত নেক্সট প্ৰশ্নটোলৈ মন কৰা। নেক্সট প্ৰশ্ন তোমালোকক কি দিছে, সুস্থিত বৰ্মাৰ পুত্ৰ দুজনৰ নাম কি আছিল? মনত ৰাখিবা, সুস্থিত বৰ্মাৰ পুত্ৰ দুজনৰ নাম হ'ল প্ৰতিষ্ঠা বৰ্মা আৰু ভাস্কৰ বৰ্মা। ইয়াত দিছে অব্দ মানে কি? ভাস্কৰ দাৰ সূচনা কেতিয়া আৰু কিয় হৈছিল? মনত ৰাখিবা, অব্দ মানে হ'ল বছৰ। এই কথাষাৰ মনত ৰাখিবা তোমালোকে, বছৰ। আৰু ভাস্কৰ দাৰ সূচনা 1417 কৰা হৈছিল। অসমৰ ঐতিহ্য সংস্কৃতিলৈ ভাস্কৰ বৰ্মাই আগবঢ়োৱা অৱদান কথা সুঁৱৰি ভাস্কৰ দাৰ সূচনা কৰা হৈছিল। এই প্ৰশ্নটো অলপ দীঘলীয়া আছে, গতিকে তোমালোকে ভালদৰে মুখস্থ কৰিব লাগিব। ইয়াৰ পিছত আছে কাৰংগৰ ঢাল কি আছিল? কৰংগৰ ঢাল কি? কৰংগৰ ঢাল হ'ল জন্তুৰ ছাল। ই জন্তুৰ ছাল এখন হয়, ইয়াক যুদ্ধৰ সময়ত ব্যৱহাৰ কৰা হয়। গতিকে তোমালোকে নেক্সট প্ৰশ্নটো চাবা। তাৰ বাকী আৰু প্ৰশ্ন আছে। নেক্সট প্ৰশ্নলৈ মন কৰা, হৰ্ষচৰিত পুথিখন কোনে ৰচনা কৰিছিল? হৰ্ষচৰিত পুথিখন বাণভট্টই ৰচনা কৰিছিল। মনত ৰাখিবা, কোনে ৰচনা কৰিছিল? বাণভট্টই। ভাস্কৰ বৰ্মাই কিয় বৌদ্ধ ধৰ্ম গ্ৰহণ কৰিছিল? হুয়েনচাঙৰ প্ৰভাৱত পৰি ভাস্কৰ বৰ্মাই বৌদ্ধ ধৰ্ম গ্ৰহণ কৰিছিল। মনত ৰাখিবা, হুয়েনচাঙৰ প্ৰভাৱত পৰি তেওঁ বৌদ্ধ ধৰ্ম গ্ৰহণ কৰিছিল। ইয়াৰ পিছত নেক্সট তোমালোকে 6 নম্বৰ প্ৰশ্ন চাবা, ভাস্কৰ বৰ্মাই হৰ্ষবৰ্ধনৰ ৰাজসভালৈ পঠোৱা দূত দুজনৰ নাম কি আছিল? ভাস্কৰ বৰ্মাই হৰ্ষবৰ্ধনৰ ৰাজসভালৈ পঠোৱা দূত দুজনৰ নাম কি আছিল? গতিকে তোমালোকে লিখিবা, ভাস্কৰ বৰ্মাই হৰ্ষবৰ্ধনৰ ৰাজসভালৈ পঠোৱা দুজন দূতৰ নাম হ'ল শংখবেগ আৰু শংখবেগ। ইয়াৰ পিছত তোমাক দিছে কি, ভাস্কৰ বৰ্মা ক'ৰ ৰজা আছিল? ভাস্কৰ বৰ্মা কামৰূপ ৰাজ্যৰ ৰজা আছিল। মনত ৰাখিবা, কামৰূপ ৰজাৰ ৰজা আছিল। ইয়াৰ পিছত নেক্সট প্ৰশ্নলৈ মন কৰা। ইয়াৰ পিছত তোমালোকে মধুনীয়া ট নম্বৰটো চাবা, 2012 খ্ৰীষ্টাব্দৰ পহিলা বহাগত আৰম্ভ হোৱা বৰ্ষটো কিমান ভাস্কৰ হ'ব? ভাস্কৰ দা হ'ব মানে। ইয়াৰ পিছত লিখিবা তোমালোকে, 2012 খ্ৰীষ্টাব্দৰ পহিলা বহাগত আৰম্ভ হোৱা বৰ্ষটোক 1419 ভাস্কৰ দা হ'ব। ইয়াৰ পিছত আছে ভাস্কৰ বৰ্মাই হৰ্ষবৰ্ধনলৈ পঠোৱা উপহাৰ সামগ্ৰীবোৰ এখন তালিকা কৰা। মনত ৰাখিবা, এই প্ৰশ্নটো খুবেই ইম্পৰ্টেণ্ট আৰু তোমালোকে মনত ৰখাৰ দৰকাৰ আছে। ভাস্কৰ বৰ্মাই হৰ্ষবৰ্ধনলৈ পঠোৱা উপহাৰ সামগ্ৰীবোৰ নাম হ'ল, মই এটা এটাকৈ নাম লিখি দিছোঁ, তোমালোকে ছাতি এটা দিয়া হৈছিলে, জন্তুৰ ছালেৰে নিৰ্মিত ঢাল দিয়া হৈছিল, কাঁহ পিতলৰ বস্তু দিয়া হৈছিল, মুকুট পিন্ধিবলৈ মুকুট দিয়া হৈছিলে, পিন্ধা মণি দিয়া হৈছিলে, আৰু পাটৰ কাপোৰ, হৰিণৰ ছালেৰে তৈয়াৰী গাৰু আৰু ভোজপাত্ৰত অংকন কৰা চিত্ৰ,
অগৰু তেল, কপুৰ, কস্তুৰী, লং ইত্যাদি ইত্যাদি আৰু দিয়া আছে। নেক্সট বাকীডোখৰ চাবলৈ তোমালোকে নেক্সটটো চাবা। ইয়াৰ পিছত মন কৰা কি কি দিয়া হৈছিলে। জয়ফল, মৌ, নানাবিধৰ ঔষধ আৰু মছলা, ফল, গছ পুলি আৰু বন, মানুহ, জল মানুহ, হৰিণ, ভাটৌ আদি উপহাৰ দিয়া হৈছিল। তোমালোকে মত ৰাখিবা এইখিনি উপহাৰ দিছিল। কি কি উপহাৰ দিছিল গোটেইবিলাক লিখিব নালাগে, তোমালোকে কেইটামান লিখিব পাৰিলেও হ'ব। ইয়াৰ পিছত দিছে তোমালোকে হুৱেনচাং কোন দেশৰ পৰা আহিছিল। হুৱেনচাং আমি জানো তেওঁ ৰচনা কৰা পুথিখনৰ নাম লিখা আৰু তেওঁ ভাৰতলৈ কিয় আহিছিল, তেওঁ সংস্কৃত ভাষাত ক'ত অধ্যয়ন কৰিছিল। বহুত দীঘল প্ৰশ্ন দিছে, গতিকে তোমালোকে সৰু সৰু প্ৰশ্ন মনত ৰাখিবা। হুৱেনচাং ক'ৰ পৰা আহিছিল মনত ৰাখিবা। হুৱেনচাং চীন দেশৰ পৰা আহিছিল। তেওঁ ৰচনা কৰা পুথিখনৰ নাম হ'ল চিউকি। এই পুথিখনৰ নাম হৈছে তোমালোকৰ মনত ৰাখিবা চিউকি। তেওঁ ভাস্কৰ বৰ্মাৰ অনুৰোধ ৰক্ষা কৰিবলৈ ভাৰতলৈ আহিছিল। তেওঁ ভাস্কৰ বৰ্মাৰ অনুৰোধ ৰক্ষা কৰিবলৈ তেওঁ ভাৰতবৰ্ষলৈ আহিছিল। তেওঁ সংস্কৃত ভাষাত নালন্দ বিশ্ববিদ্যালয়ত অধ্যয়ন কৰিছিল। তেওঁ সংস্কৃত ভাষা ক'ত অধ্যয়ন কৰিছিল, নালন্দ বিশ্ববিদ্যালয়ত অধ্যয়ন কৰিছিল। তাৰপিছৰ বাকীখিনি চাবা। হুৱেনচাঙৰ মতে অসমৰ মানুহবোৰ কেনে আছিল, মানে অসমৰ মানুহ কেনেকুৱা আছিল। হুৱেনচাঙৰ মতে অসমৰ মানুহ বৰ সহজ সৰল আৰু সত্যবাদী আছিল। মনত ৰাখিবা সহজ সৰল আছিল আৰু সত্যবাদী আছিল। ইয়াত আকৌ 5 নম্বৰ প্ৰশ্নটো মন কৰা। হুৱেনচাঙৰ মতে অসমৰ মাটি কেনেকুৱা আছিল। ইয়াত দিছে হুৱেনচাঙৰ মতে অসমৰ মাটি দ আৰু সাৰুৱা আছিল। মনত ৰাখিবা দ আছিল আৰু মাটিখিনি সাৰুৱা আছিল। ইয়াৰ পিছত আকৌ দিছে তোমালোকৰ নেক্সট প্ৰশ্ন 6 নম্বৰ প্ৰশ্নটো। ভাস্কৰ বৰ্মাৰ সময়ত কামৰূপ ৰাজ্যৰ সীমা ক'ত আছিল। মানে ভাস্কৰ বৰ্মাৰ দিনত কামৰূপ ৰজাৰ সীমা কিমানলৈকে আছিল। গতিকে লিখিবা ভাস্কৰ বৰ্মাৰ সময়ত কামৰূপ ৰাজ্যৰ সীমা পশ্চিমে বিহাৰ আৰু দক্ষিণে বাংগালোৰ সাগৰৰ মোহনালৈ আছিল। গতিকে এই কথাখিনি তোমালোকে ভালদৰে চাই ল'বা। বানানবিলাক তোমালোকে অলপ ভালকৈ চাব, মই সেইকাৰণে পঢ়ি দিছোঁ যাতে তোমালোকৰ একো অসুবিধা নহয়। ইয়াৰ নেক্সট প্ৰশ্ন চাবা। ইয়াৰ নেক্সট প্ৰশ্ন তোমালোকক কি দিছে। বৰুণ ছত্ৰৰ বিশেষত্ববোৰ কি আছিল। বৰুণ ছত্ৰ মানে আছে ছাতিৰ কথা কৈছে। বৰুণ ছত্ৰীৰ বিশেষত্ব কি আছিল। বৰুণ ছত্ৰৰ বিশেষত্ববোৰ হ'ল ছাতিটো মেলিলে সহস্ৰ চন্দ্ৰৰ পোহৰ শোভা কৰিছিল। আৰু কি হৈছে ছাতিটো জুয়ে পুৰিব নোৱাৰিছিল, ছাতিটো জুইত নপৰিছিল, পানীটো নিতিতিছিল আৰু ধূলিটো লেতেৰা নহৈছিল। ইয়াৰ পিছত তোমালোকে অৰ্থ জানি লোৱা। অৰ্থ তোমালোকে জানি ল'বা। সংস্কৃতিবান মানে কি, সংস্কৃতিৰে পৰিপূৰ্ণ। প্ৰজাহিতৈষী মানে কি হৈছে, প্ৰজাহিতৈষী মানে প্ৰজাসকলৰ মৰম কৰা। তাৰপিছত বিদ্ৰোহাহী মানে হৈছে বিদ্যাৰ প্ৰতি উৎসাহ কৰা। আৰু ৰাজ অভিষেক মানে ৰজা পতাৰ দিন। ঐক্য আৰু সংস্কৃতি মানে এখন দেশৰ ৰীতি নীতি আৰু পৰম্পৰা। ঐক্য আৰু সংস্কৃতি মানে কি, এখন দেশৰ ৰীতি নীতি আৰু পৰম্পৰা। এইদৰে তোমালোকে লিখিব লাগিব ইয়াৰ অৰ্থ যদি লিখিবলৈ আহে। নেক্সট প্ৰশ্নটোলৈ আমি যাওঁ এতিয়া। নেক্সট প্ৰশ্ন তোমালোকৰ 9 নম্বৰ প্ৰশ্ন। ইয়াত বাক্য ৰচনা কৰিব দিয়া হৈছে। বাক্য ৰচনা আমি কৰিব জানো সকলোৱে। মূল্যৱান, ইয়াত দিছে মাটি এবিধ মূল্যৱান সম্পদ। তোমালোকে পানীও লিখিব পাৰা বা তোমালোকে সোণ এবিধ মূল্যৱান সম্পদ বুলি লিখিব পাৰিবা, যিকোনো লিখিলে হ'ব। মাটি এবিধ মূল্যৱান সম্পদ। উপহাৰ, মা দেউতাৰ আশীৰ্বাদ মোৰ বাবে ডাঙৰ উপহাৰ। মনত ৰাখিবা তোমালোকে বেলেগো ধৰণে লিখিব পাৰিবা তোমালোকে। মই লিখিছোঁ মা দেউতাৰ আশীৰ্বাদ মোৰ বাবে বৰ ডাঙৰ উপহাৰ। তাৰপিছত সামগ্ৰী, সামগ্ৰীটো আমি কেনে লিখিম, সোণ এবিধ মূল্যৱান সামগ্ৰী। তাৰপিছত প্ৰাচীন কালত অসমৰ নাম কামৰূপ আছিল। মনত ৰাখিব প্ৰাচীন কালত অসমৰ নাম কি আছিলে, কামৰূপ। এই কথাষাৰ লিখিলে হ'ল। তাৰপিছত পৰাক্ৰমী মানে ভাস্কৰ বৰ্মা এজন পৰাক্ৰমী ৰজা আছিল। কৃতিত্ব, ভাস্কৰ বৰ্মাই ৰজা হোৱাৰ কৃতিত্ব লাভ কৰিছিল। ৰজা হোৱাৰ তেওঁ কৃতিত্ব লাভ কৰিছিল। এইদৰে তোমালোকে লিখিব লাগিব। ইয়াৰ পিছত তোমালোকে 10 নম্বৰ প্ৰশ্নটো চোৱা। বুজি লোৱা, সংস্কৃতি যাৰ আছে তেওঁক সংস্কৃতিবান বুলি কয়। মনত ৰাখিবা এইটো তোমালোকে ইয়াত কৰি দিছে, তোমালোকে উত্তৰ দিব লাগে। ধন যাৰ আছে তেওঁক আমি কি বুলি কওঁ, ধনী বুলি কওঁ। কি বুলি ক'ম, ধনী। গতিকে তোমালোকে ইয়াত খালী ঠাইত কি বহাবা, ধনী বুলি বহাবা। নেক্সট প্ৰশ্নটোলৈ আমি এতিয়া আহোঁ। নেক্সট প্ৰশ্নটো কি দিছে, বল যাৰ আছে তেওঁক আমি বলিবান বুলি কওঁ। ৰূপ যাৰ আছে, খালী ঠাই দিয়া আছিলে, মই ইয়াত তোমালোকক উত্তৰ লিখি দিছোঁ।
ৰূপ যাৰ আছে তেওঁক ৰূপৱতী বুলি কয়। দয়াবান আছে তেওঁ দয়াবান, মনত ৰাখিবা। দয়া যাৰ আছে তাক দয়াবান বুলি কয়। সমৃদ্ধি যাৰ আছে তাক সমৃদ্ধিশালী। এইটো তোমালোকক দি দিছে, কিন্তু উত্তৰ দিব লাগে তোমাৰ। ক্ষমতা যাৰ আছে তাক ক্ষমতাশালী বুলি কয়। ঐশ্বৰ্য যাৰ আছে তাক ঐশ্বৰ্যশালী বুলি কয়। প্ৰতিপত্তি যাৰ আছে তাৰ প্ৰতিপত্তিশালী বুলি কয়। ইয়াৰ পিছত তোমালোকৰ গ নম্বৰটো চাবা। সত্য যিয়ে কয় তেওঁক সত্যবাদী বুলি কয়, আমি মত ৰাখিছোঁ। মিথ্যা যিয়ে কয় তেওঁক মিথ্যাবাদী বুলি কয়। আৰু তোমালোকৰ ঘ নম্বৰটো চাবা। হাঁহ থাকে লোকক কি বুলি সাহসীয়াল বুলি কয়। আৰু ৰং থকা লোকক আমি ৰঙিয়াল বুলি কওঁ। গতিকে তোমালোকে এইখিনি কথা ভালদৰে মন কৰি চাবা। আৰু ভিডিঅ'টো যদি তোমালোকে বুজি নোপোৱা আকৌ এবাৰ ঘূৰাই চাবা, তেতিয়া নিশ্চয় তোমালোকে বুজি পাবা। আৰু যদি তোমালোকে ভিডিঅ'টো চাই তোমালোকৰ উপকৃত হৈছে বুলি ভাবিছা, তেতিয়াহ'লে মোৰ চেনেলটো এবাৰ ছাবস্ক্ৰাইব কৰিবা, লাইক কৰিবা, শ্বেয়াৰ কৰিবা। আজিলৈ মই তোমালোকক ইমানটোৱে এৰিছোঁ। নেক্সট ভিডিঅ'ত আকৌ লগ পাম।